খেলি মজা লাগিব কিন্তু কাৰ আমি আজিৰ অভিমন্যু এইবাৰ মহাভাৰত নতুনকৈ লিখিম আৰু এই মহাভাৰতত অভিমন্যুৰ জয় নিশ্চিত 15 নৱেম্বৰত সমগ্ৰ অসমৰ চিত্ৰগৃহত শুভমুখী লাভ কৰিব বিগ বাজেটৰ অসমীয়া ছবি অভিমন্যু আজি গুৱাহাটীৰ অনুৰাধা চিনেমাগৃহত ছবিখনৰ বিশেষ দৰ্শনী প্ৰদৰ্শন কৰা হয় ছবিখন উপভোগ কৰি সকলোৱে শলাগিছে ছবিখন যথেষ্ট ভাল হোৱা বুলি ছবিখনৰ প্ৰযোজক মতলেবুদ্দিন আহমেদ ছবিখনত অভিনয় কৰিছে কমলোচন দাস দীপলিনা দেৱজিৎ মজুমদাৰ সকলোৱে আনন্দ প্ৰকাশ কৰি কয় যে ছবিখন ৰাইজে ভাল পাব বুলি আমি বিশ্বাসী সৰ্বপ্ৰথমতে মই আমাৰ চিনেমাখনৰ লগত জড়িত হোৱা সকলো শিল্পী আৰু কলাকুশলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে অশেষ কষ্টৰ মাজত এই চিনেমাখন সম্পূৰ্ণ কৰি তুলিছে একচুৱেলি মই ভবাই নাছিলোঁ আমাৰ মাজতে ইমান ডেডিকেটেড আমাৰ ৱাৰ্কাৰ আছে বা শিল্পীসকল ইমান ডেডিকেটেড হ'ব পাৰে আৰু ইমান টেলেণ্টেড গতিকে মই পুনৰাই তেখেতসকলক ধন্যবাদ জনাইছোঁ কাৰণ গোটেইখিনি আমাৰ অসমীয়া মানুহৰ দ্বাৰাই বনোৱা হৈছে ইয়াত বেলেগ অকল একশ্যন ডাইৰেক্টৰ আমাৰ চাউথৰ পৰা অনা হৈছিলে যে নহওক আপোনালোকে দেখি আপোনালোক প্ৰশ্ন সোধাৰ বাবে ভাল পাইছোঁ মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ আজি আমাৰ অভিমন্যুৰ প্ৰিমিয়াৰ শ্ব'টো আমি দেখাই দিলোঁ ৰাইজৰ মাজত আমি নিজে ভোগ কৰিলোঁ আৰু মিডিয়া পাৰ্চন সকলো আহিছিলে ইয়াৰ ভাল বেয়া এতিয়া ৰাইজৰ ওপৰত আৰু আপোনালোকৰ সকলো মিডিয়াৰ ওপৰত অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰা অকল শিল্পীসকলৰে দায়িত্ব নহয় প্ৰত্যেকজন অসমীয়াৰে দায়িত্ব বুলি মই বোধ কৰোঁ বা আশা কৰোঁ সেয়েহে ময়ো তাৰে একোজন বুলি অসমীয়া ৰাইজৰ মাজত গতিকে আমাৰ অভিমন্যুৰ জৰিয়তে আপোনালোকে দেখা পাইছে যে বৰ্তমান সমাজত চৰকাৰ মানুহৰ মাজত কেনেকুৱা আদান প্ৰদান হ'লে আৰক্ষী প্ৰশাসন বা চৰকাৰৰ যিটো নীতি আৰু চৰকাৰৰ এইটো যি ব্যৱস্থা এই ব্যৱস্থাটোৰ মাজত যিখিনি হৈ থাকে সেই গোটেইখিনি আমি সামৰি লৈ কেনে কভিডৰ ভয়ংকৰ এটা কাৰণে দেখাইছোঁ কভিডত আমি বহুতে মানে ধ্বংসত পৰিণত হৈছোঁ মই নিজেও কভিডত পৰিছিলোঁ মই আহিছোঁ 7 দিন আছিলোঁ গতিকে যিয়ে নহওক তাৰ মাজত নিজৰ কৰ্ম আমি চৰকাৰক সন্মান জনাই আমি কৰি গৈছিলোঁ গতিকে আজি কভিডক লৈ পেলাই চামথিং তাত আমি দেখুৱাইছোঁ ৰাইজৰ কি অভিযোগ হৈছিলে কেনেকুৱা হঠাৎ ভুগিছিলে মানুহ সেইখিনি গোটেইখিনি দেখুওৱা হৈছে আৰু মই আশা কৰোঁ এইটো আপোনালোকে দেখা পাইছে মই এতিয়া আজি প্ৰিমিয়াৰ শ্ব' হোৱাৰ আগতে বা চিনেমা ৰিলিজ হোৱাৰ আগতে যদি মই কলোঁ বেলেগ কথা আপোনালোকে নিজে দেখা পাইছে ইয়াত ডেকা যুৱক যুৱতীৰ পৰা লৈকে আটাইবিলাকৰে কোনো এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব নোৱাৰা চিনেমা এখন সম্পূৰ্ণ সামাজিক মাধ্যমটোক আমি লৈ কেনে আমি সম্পূৰ্ণ চিনেমাখন কৰিছোঁ ইয়াত ৰোমাঞ্চ এটা আছে আপোনালোকে দেখা পাইছে ৰোমাঞ্চ আছে ইয়াত সম্পূৰ্ণ একশ্যন আছে আৰু ইমোশ্যন আছে গোটেইখিনি যিমানখিনি এতিয়া হয় কম্প্ৰমাইজ এটা কাৰণে কাৰণ মই এই অসমীয়া বোলছবি জগতৰ প্ৰথমবাৰৰ কাৰণে মোৰ বন্ধুবৰ্গৰ আহ্বান মতে মই আহিছিলোঁ সেইটো মই তেতিয়াই কৈছিলোঁ চিনেমা মই এনেকৈ নবনাওঁ বনালে মই ভালকৈ বনাম তেতিয়া কৈছে তেওঁলোকে আহ্বান জনাই ভালকৈ বনাওক গতিকে তেতিয়া মই গোটেইখিনি মোৰ এটা নক্সা এখন মই তেখেতসকলক প্ৰিপেয়াৰ কৰিব দিছিলোঁ এনেকুৱা তেনেকুৱা হ'ব লাগিব গতিকে ইয়াত কোনো ধৰণৰ ফাইনেন্সিয়েল পাৰ্টৰ পৰা কোনো ধৰণৰ মই অসুবিধা হ'ব দিয়া নাই আৰু আপোনালোকে দেখা পাইছে মই পইচা দিলেও নহ'ব কলা কুশলীসকলে বা শিল্পীসকলে কিমান কষ্টৰে তেখেতসকলে পাৰ্ট লৈ পেলাই সম্পূৰ্ণ কৰিছে গতিকে মই আশা কৰোঁ অসমৰ ৰাইজে অসমৰ একেবাৰে খুব ধুনীয়া এখন চিনেমা হিচাপে তেখেতে গণ্য কৰিব চালে সকলোৱে গম পাব ইয়াত কোনোবাই সমালোচনা কৰিব লাগিব চাই কিনে আমাক কৰিব বুলি মই আশা কৰিছোঁ এইখিনি অসমৰ ৰাইজক এইটো আচলতে মানে এতিয়া আমি এটাই আমাৰ মানে আহ্বান যে 15 তাৰিখৰ পৰা ছবিগৃহলৈ আহিব অভিমন্যু গতিকে ৰাইজে আশীৰ্বাদ দিব লাগে অভিমন্যুক ৰাইজে মৰম কৰিব লাগে এইখিনি আমাৰ মানে অনুৰোধ ৰাইজৰ প্ৰতি আৰু আমি ৰাইজক এটা কথা আমি মানে বুকুত হাত দি ক'ব পাৰোঁ যে ছবিখন আমি যথেষ্ট কষ্ট কৰি আছোঁ কষ্ট কৰি কৰা হৈছে আৰু ৰাইজে ভাল হোৱা বুলি কৈছে গতিকে আপোনালোক আহক ছবিগৃহলৈ যদি ছবিখন ভাল পায় তেনেহ'লে লগৰ 10জনক কওক যে ছবিখন ভাল হৈছে চাব লাগে চাইটো নিজৰ চিনেমা ভালেই লাগে কিন্তু কোনোবাখিনিত সেই ৱেইটিং ফৰ গডত বুলি এটা কথা আছে যে জীৱনত চব পালেও কিবা এটা নাপায় যেন অভিনয়টো কৰাৰ পিছতো এনেকুৱা লাগি থাকে যে এইখিনি আৰু কিবা কৰিব পাৰিলোহেঁতেন নেকি তেনেকুৱা ফিল এটা সদায় হৈ থাকে এক্টৰ ছেটিছফেকশ্যন কেতিয়াও নাপাব না 100% কিন্তু ৰাইজে ভাল পোৱা বুলি কৈছে আজি চাই পৰহিৰ পৰা ৰিলিজ হ'ব যিহেতু অসমবাসী ৰাইজকে ছবিগৃহলৈ গৈ চিনেমাখন চাবলৈ অনুৰোধ জনাইছোঁ আমি আশা কৰোঁ আমি বিশ্বাসী যে চিনেমাখন চাই ভাল পাব তেওঁলোকে নিৰাশ হৈ উভতি যাব নালাগে সেইটো
আজি চাই পেলাই আমি ফিল কৰিছোঁ মানে অনুভৱ কৰিছোঁ আমাৰ নিজৰ ভাৱ যদি অডিয়েঞ্চে ভাল পায় তেতিয়াহ'লে ভালখিনি আমাক ক'ব চাই আৰু যদি বেয়া পায় বেয়াখিনিও ক'ব যাতে আমি শুধৰাব পাৰোঁ পিছলৈ নাই তেনেকুৱা একো বিশেষ প্ৰত্যাহ্বান নাই মানে কিন্তু ঠাণ্ডা আছিলে ঠাণ্ডাত পানী চানীৰ ইউজ খুব আছে বৰষুণ চৰষুণৰ তো তেনেকুৱাত ৰাতি শ্বুট কৰাটো অকণ দিগদাৰ মানে ঠাণ্ডা পানীৰে তো সেই তেনেকুৱা ধৰণৰে প্ৰত্যাহ্বান হৈছে বেলেগ হোৱা নাই কাৰণ কিয় টীমটো খুব ভাল আমাৰ ডিৰেক্টৰো খুব কোঅপাৰেটিভ প্ৰডিউচাৰ্ছ আৰু খুব কোঅপাৰেটিভ আৰু দুয়োজন মানুহে তাৰমানে ইমান মিল ইমান ধুনীয়াকৈ একো বস্তু অভাৱ হ'বলৈ দিয়া নাই ধুনীয়াকৈ টীমটোৰ যিটো এটা স্পিৰিট সেই স্পিৰিটটো বজাই ৰখাত মানে দুয়োটাই হেল্প কৰিছে আমাক আৰু গোটেই টীমটো এখন ঘৰৰ নিচিনাকৈ কাম কৰিছে চাদিয়া ল'ৰাটোৰ পৰা প্ৰডিউচাৰলৈ তো সেইকাৰণে বিশেষ তেনেকুৱা একো প্ৰত্যাহ্বান হোৱা নাই কৰি যিটো আমি ফূৰ্তি পাইছিলোঁ আনন্দ পাইছিলোঁ আজিও সেই চাই সেই একে আৱেগে আছে মানে মনত এক কথাত ক'বলৈ গ'লে ময়ো নাজানিছিলোঁ কেনেকুৱানো কৰিছোঁ ছবিখননো কোন দিশে গৈছে কাৰণ কেৱল স্ক্ৰিপ্টখন পঢ়িছোঁ আৰু শ্বুটিং কৰাৰ সময়ত অভিনয় কৰিছোঁ আজি গোটেই প্ৰডাক্টটো ৰেডি হোৱাৰ পাছত আজি প্ৰথম মই দেখিলোঁ চিনেমাখন এটা কথাই ক'ম যে মই বহুত বেছি সুখী হৈছোঁ চাই পেলাই আচলতে বুকু ভৰি গৈছে মোৰ চাই মই ভবাতকৈ বহুত বেছি ভাল লাগিলে চিনেমাখন চাই স্ক্ৰীন প্লেটো মানে সাংঘাতিক এংগেজিং হৈছে আপোনাক এক ছেকেণ্ডৰ কাৰণেও মানে আমনি যেন লাগি যায় কেতিয়াবা হামি এটা আহিবলৈও নিদিব মানে ইমান বেছি এংগেজিং কৰিছে স্ক্ৰীন প্লেটো মই বহুত বেছি সুখী আৰু নিজে কৰিছোঁ যিহেতু বহুত বেছি ক'বলৈ অকণমান টান লাগে এতিয়া যিহেতু দৰ্শকৰ কাৰণে আমি এৰি দিম অহা 15 তাৰিখে ৰিলিজ হ'ব মই বিশ্বাস কৰিছোঁ অসমৰ ৰাইজে যি ধৰণৰ চিনেমা চাই ভাল পায় আজিৰ যুৱ প্ৰজন্মই যি চিনেমা চাই ভাল পায় যেনেকুৱা কণ্টেণ্ট বিচাৰে কোৱালিটি কণ্টেণ্ট সেই কণ্টেণ্টটো আপোনালোকে অভিমন্যুত বিচাৰি পাব ভাল লাগিল খুব ধুনীয়া এখন ছবি হৈ উঠিছে ৰাইজে নিশ্চয় ভাল পাব আৰু ইমান এটা সুন্দৰ দলৰ সৈতে অভিনয় কৰাৰ সুযোগ পালোঁ সাক্ষী হৈ ৰ'লোঁ ভাল লাগিছে এতিয়া খুব অসমৰ ৰাইজক আহ্বান জনাম যে ছবিখন চাওক সকলোৱে আহ্বান কৰক লগৰজনকো চাবলৈ আহ্বান কৰক অসমীয়া চিনেমাৰ আমাৰ সকলোৰে চলিলে আমাৰ কাৰণে নিজৰ কাৰণেই ভাল আমাৰ গোটেই উদ্যোগটোৰ কাৰণে ভাল সেয়েহে আমাৰ ৰাইজে যদি মৰম আশীৰ্বাদ দিয়ে নিশ্চয় অনাগত দিনত খুব সুফল দেখুৱাব বুলি আশা ৰাখিম ইয়াত প্ৰত্যেকৰে হিচাপ ল'ম মই স্যাৰ সাৰ্ভেইলেন্স ডেস্কৰ পৰা ফোন কৰিছিলে কৈছে কিডনেপাৰে 5 কোটি টকা দাবী কৰিছে তহঁতে যে অবৈধ বেহুখনৰ মাজলৈ সোমাই গৈ আছ ওলাই আহিব নোৱাৰা হয় যদি Stay informed, stay ahead. News Any 365